মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰিব। এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হয়। আমাৰ অসমত আইন হাতত তুলি লোৱাটো ফেশ্বনে আছিলে আগতে। এপ্লিকেশ্যন যাব লাগে আৰু মানুহে এইটো গ্ৰহণ কৰিব লাগে। যদি অসমীয়াই ট্ৰেক নকৰে আপুনি বাংলাদেশীক কেনেকৈ খেদিব? কাগজ এখনহে যায়, সেইটোতে ইমান চিন্তা কৰিব নালাগে। যদি কাগজে নাযায় কাৰো ঘৰত, তেতিয়াহ'লে ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কেনেকৈ বাদ যাব? গতিকে দুই এখন কাৰোবাৰ ঘৰত যাব পাৰে, তেওঁ ভাবিব যে দেশৰ কাৰণে এইটো মোৰ কণ্ট্ৰিবিউশ্যন হৈ গ'ল। প্ৰতিদিনাই মই 20 জন 30 জন সদায় মোৰ টুইটাৰ ফ'ল' কৰিব, প্ৰতিদিনাই 20 জন 30 জনক আমি বিতাড়িত কৰোঁ। কিন্তু আপুনি লাইন লগাই ৰেলত বহাইতো বাংলাদেশত পঠাই দিব নোৱাৰে। গতিকে ইয়াতো অলপ অত্যাচাৰ কৰি থাকিব লাগিব, তাতো অত্যাচাৰ কৰিব লাগিব, তেতিয়াহে মানুহ নিজে যাবগৈ। আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে। এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিছোঁ, মাটিটো আৰু নাপাব, গতিকে অসমৰ পৰা যাব লাগিব। গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ। মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব, তেতিয়া বাংলাদেশী নিজে যাবগৈ। মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছোঁ। প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে, কোনেও কোৰ্টত যাব সাহস কৰা নাই। গতিকে কাৰ ছিষ্টেমটো বেছি ভাল? আমাৰ হ'ল পুছবেক, পালোঁ পঠালোঁ। আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায়। এইটো কয় চিভিল ডিজঅবিডিয়েঞ্চ, মহাত্মা গান্ধীৰ নন কোঅপাৰেশ্যন। মহাত্মা গান্ধী আমাক দুটা বস্তু শিকাই থৈ গৈছে, নন কোঅপাৰেশ্যন এণ্ড চিভিল ডিজঅবিডিয়েঞ্চ। অসমীয়া মানুহে যেতিয়া নন কোঅপাৰেশ্যন আৰু চিভিল ডিজঅবিডিয়েঞ্চ কৰিব, নিজে নিজে যাবগৈ। ৰিক্সা এখনত উঠাৰ আগতে চিন্তা কৰি লওক কাৰ ৰিক্সাত উঠিম, নিজে নিজে যাবগৈ। গতিকে আমাৰ তৰিকাটো অলপ বেলেগ। কিছুতো সফল হৈছোঁ, 1.5 লাখ বিঘা মাটিটো খালী হ'ল, অসমীয়াৰে মাটি, অসমীয়াইটো ঘূৰাই পালে। মোৰ কথাটো হ'ল এনেকুৱা, কোনে ক'ত মাত মাতিছে, মই পুলিচে পুলিচৰ কাম কৰিব। মোৰ ছিষ্টেমটো হ'ল চিভিল ডিজঅবিডিয়েঞ্চ, নন কোঅপাৰেশ্যন। মিয়াক আশ্ৰয় নিদিব যদি বাংলাদেশী হয়। মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্যটো বুজিব। মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব, মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব, দুইটাৰ পাৰ্থক্যটো বুজি পাব লাগিব। আৰু বাংলাদেশৰ পৰা অহা মিয়াৰ লগত আমি কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে। আইন হাতত, এইবিলাকতো ইয়াত চলিয়ে থাকে, আইনটো চবেই হাতত তুলি লয়। আমাৰ অসমত আইন হাতত তুলি লোৱাটো ফেশ্বনে আছিলে আগতে, দুই এজনে শিকিছে। যদি মিয়া বাংলাদেশী কৰিছে তাত মোৰ সমৰ্থন আছে। খিলঞ্জীয়া কৰিলেনো আমি কিয় সমৰ্থন দিম? মই আকৌ মানৱতা শ্ৰেষ্ঠ বুলি নকওঁ নহয়, মই অসমীয়া শ্ৰেষ্ঠ বুলি কওঁ। সেইকাৰণে ইয়াত এটা আপোনাৰ আৰু মোৰ এটা ডিফাৰেঞ্চ থাকিব। মোৰ পলিটিক্সটো হ'ল অসমীয়া শ্ৰেষ্ঠ, ভাৰতীয় শ্ৰেষ্ঠ, বিশ্বগুৰু ভাৰত। মই একদম অসমীয়াৰ ফালৰ পৰা চাইছোঁ, আমিতো জীয়াই থাকিব লাগিব না।